মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধৰ এতিয়া বিভীষিকা পৰিৱেশৰ মাজত ৰন্ধন গেছৰ নাটনি সমগ্ৰ দেশত দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দেশৰ লগতে অসমতো এই মুহূৰ্তত যদি চাবলৈ যায় তেতিয়াহ'লে আপুনি ৰন্ধন গেছ পাবৰ বাবে এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ ইৰাণৰ পৰা যেতিয়া গেছ আৰু তেলৰ আমদানি বন্ধ কৰি দিয়া হৈছে তাৰপিছতেই ভাৰতৰ কেইবাখনো চহৰত বা কেইবাখনো ৰাজ্যত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে বিশেষকৈ দিল্লী কলকাতা বেংগালুৰু চেন্নাই ইত্যাদি যি ৰাজ্য সেই ৰাজ্যসমূহত ইতিমধ্যে প্ৰায় বন্ধ হৈ পৰিছে ৰন্ধন গেছ সমান্তৰালকৈ অসমতো ৰন্ধন গেছৰ বাণিজ্যিক আৰু ঘৰুৱা ব্যৱহাৰৰ যি চিলিণ্ডাৰ সেই চিলিণ্ডাৰৰ নাটনি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই এটা গেছ এজেঞ্চিত উপস্থিত আছোঁ ইয়াত যদি আপোনালোকে দৃশ্যাংশ দেখিবলৈ পায় তেতিয়াহ'লে দেখিবলৈ পাব যে প্ৰায় ইয়াত বিভিন্নজন গ্ৰাহকে আহি ৰন্ধন গেছ ল'বৰ বাবে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ গেছৰ যি বুকিঙৰ সময়সীমা অৰ্থাৎ পূৰ্বে 21 দিনত যদি আপুনি এটা গেছ বুকিং কৰিব পাৰিছিল এতিয়া সেই সময়সীমা 25 দিনলৈ বৃদ্ধি কৰি দিয়া হৈছে যাৰ ফলত এক প্ৰকাৰ ক'ৰবাত নহয় ক'ৰবাত এটা কথা ক'ব লাগিব যে এই ৰন্ধন গেছৰ যি অভাৱ সেই অভাৱে নিশ্চিতভাৱে অসমত ব্যাপক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ সেই যুদ্ধই এতিয়া ৰন্ধন গেছত নাটনি পৰিছে অসম আৰু সমান্তৰালকৈ বাণিজ্যিক যি চিলিণ্ডাৰ সেই বাণিজ্যিক চিলিণ্ডাৰৰ এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বাণিজ্যিক চিলিণ্ডাৰ ক'ৰবাত নহয় ক'ৰবাত বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱত হোটেল আৰু ৰেষ্টুৰাঁত এক প্ৰকাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু মধ্যপ্ৰাচ্যৰ পৰা ভাৰতলৈ তেল গেছ সৰবৰাহত বাধা কৰাৰ লগে লগেই এক প্ৰকাৰ এই সংকট আহি পৰিছে কাৰণ ভাৰতে 70% গেছ আমদানি কৰিছিল মধ্যপ্ৰাচ্যৰ পৰা এই মুহূৰ্তত মই গেছ এজেঞ্চিৰ যিগৰাকী স্বত্বাধিকাৰী আছে আমি তেখেতৰ সৈতে অকণমান কথা পাতিম আমি ভিতৰলৈ সোমাই আহিছোঁ দেখিছোঁ বিভিন্ন গ্ৰাহকে ৰাতিপুৱাৰ ভাগৰে পৰা অৰ্থাৎ এই গেছ এজেঞ্চিটো খোলাৰ পূৰ্বৰে পৰা তেওঁলোকে ইয়াত আহি ভিৰ কৰিছে এটা গেছৰ কাৰণে কাৰণ আমি ইতিমধ্যে কৈছোঁ মধ্যপ্ৰাচ্যৰ সেই যি যুদ্ধ সেই যুদ্ধই এতিয়া এনেধৰণে প্ৰভাৱ পেলাইছে অসমত আমি অকণমান তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা অকণমান আপোনাৰ সৈতে কথা পাতিম দেখিছোঁ যে ৰাতিপুৱা এজেঞ্চি খোলাৰ পূৰ্বৰে পৰা ইয়াত দীঘলীয়া শাৰীত সকলোৱে লাইন পাতি আছে গেছৰ বুকিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে গেছ বিচাৰি এতিয়া সকলোৱে হাহাকাৰ কৰিছে কেনেধৰণৰ পৰিস্থিতি হৈছে এতিয়া অসমত হয় পৰিৱেশটো আপোনালোকে দেখিছে নিশ্চয় অকণমান হুলস্থুলীয়া পৰিৱেশ হ'ব বা মানুহৰ অকণমান শংকা আহিছে যেহেতু নৈত্যনমন্ত্ৰী গেছটো দৰকাৰ হয় গুৱাহাটী মহানগৰীত যদি গেছ নহয় চলিব অসুবিধা হয় আজি আমাৰ 4 দিনমানৰ পৰা গেছৰ সৰবৰাহটো কমি আহিছে আমাৰ যিটো কমাৰ্চিয়েল বাণিজ্যিক চিলিণ্ডাৰ অলৰেডি সেইটো চিলিণ্ডাৰ ছাপ্লাই বন্ধ হয় ডমেষ্টিকো যিমানটো পৰিমাণৰ লাগে আমাৰ সিমানটো পৰিমাণে অহা নাই আমাৰ 16,000 ভেলিড কনজিউমাৰ আছে আজিলৈকে আমাৰ টিল নাও 1,500 কাষ্টমাৰ আমাৰ বুকিং কৰিছে আজি গেছ আহিছে ধৰক 300 গতিকে অকণমান অভিয়াছলি অকণমান অসুবিধা হ'বই গতিকে আমি সকলো গ্ৰাহকক অনুৰোধ জনাইছোঁ আপোনালোকে অকণ নিয়ম শৃংখলা অটুট ৰাখি আপোনালোকে যদি এনেকৈ গেছটো লৈ গৈছে ভাল হয় আৰু এটা প্ৰব্লেম এটা হৈছে বহুত কাষ্টমাৰে আমাক কমপ্লেইন দিছে যে তেখেতৰ বুকিংবিলাক হোৱা নাই বুকিংবিলাক এইকাৰণে হোৱা নাই হাই ট্ৰেফিক জাম হৈছে যে সকলো মানুহে বুকিং কৰিব চেষ্টা কৰি আছে আৰু এটা নিয়ম কৰিছে যে আগতে আজি গেছটো লৈ কালিও আপুনি বুকিং কৰিব পাৰিছিলে এতিয়া এটা গেপছ এটা দিছে 25 ডেজ পিছতহে বুকিংটো হয় গতিকে সকলো গ্ৰাহকক অনুৰোধ জনাইছোঁ আপোনালোকে নিয়ম শৃংখলা অটুট ৰাখি বুকিং কৰিব নিশ্চয় 2 এদিন পিছত এইটো নৰ্মেল হৈ যাব পাৰে সেইটোৱে আৰু বাণিজ্যিক চিলিণ্ডাৰ এতিয়া বন্ধ হয় বাণিজ্যিক চিলিণ্ডাৰটো মোটামুটি আজি 5 ডেজৰ পৰা আমাৰ তাত কোনো মানে এইটো হেৰি নাই অহা নাই গতিকে এইটো এটা নিশ্চয় এটা অসুবিধা হৈছে হোটেল ৰেষ্টুৰেণ্টৰ কাৰণে এটা প্ৰভাৱ পৰিব যিহেতু আমি ইণ্ডেন লগাইছোঁ কিন্তু আমাৰ তাত বাণিজ্যিক চিলিণ্ডাৰ এতিয়ালৈকে অহা নাই আমি ওপৰত আমাৰ কৰ্তৃপক্ষলৈ যোগাযোগ কৰিছোঁ যিহেতু চিলিণ্ডাৰটো সৰবৰাহটো কমিছে গতিকে তেখেতসকলে আমাক আশ্বাস দিছে 2 এদিনৰ ভিতৰত নৰ্মেল হ'ব বুলি বাণিজ্যিক চিলিণ্ডাৰ বিচাৰি আহি আছেনে হোটেল ৰেষ্টুৰেণ্ট নিশ্চয় আহিছে ফোন কৰিছে আগতো আমাৰ কাষ্টমাৰবিলাক আহিছিলে আমাৰ ডোৰ টু ডোৰ হোম ডেলিভাৰী হৈছিলে এতিয়া যিহেতু তেখেতসকলে পোৱা নাই নিশ্চয় অভিয়াছলি অফিচলৈকে আহিবই আমাৰ অলপ অসুবিধা হৈছে এতিয়া কাষ্টমাৰসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকে অকণমান নিয়ম শৃংখলা অটুট ৰাখি নিশ্চয় আমি আশা কৰিছোঁ 2 এদিনৰ ভিতৰত নৰ্মেল হ'ব এইটো এই ঘৰুৱা চিলিণ্ডাৰটো কিমান দিনৰ পৰা নাটনি হৈ আছে কিমানমান দিনৰ পৰা নাই খুব মানে এইটো হৈছে আজি 5-6 দিনমানৰ পৰা আমাৰ যিটো ঘৰুৱা চিলিণ্ডাৰ সেইটো অকণমান নাটনি হৈছে কাৰণ আপোনাক ক'লোৱে যে আমাৰ 15,000 কাষ্টমাৰ আজিলৈকে বুকিং কৰিছে গেছ আহিছে 306 গতিকে অকণমান আমাৰ অসুবিধা নিশ্চয় হৈছে গতিকে যেতিয়া এইটো আৰু এই চিটুৱেশ্যনটো নিশ্চয় 5-6 দিন পিছত নৰ্মেল হ'ব বুলি আমি আশা কৰিছোঁ গতিকে হৈ যাব এইটো এটা হৈছে আপোনালোকে গমে পাইছে মধ্যপ্ৰাচ্যৰ এইটো যুদ্ধৰ কাৰণে হোৱা বুলি আমি জানিছোঁ গতিকে যেতিয়া এইটো ছেটেল হ'ব তেতিয়া সকলোৱে মানে চিলিণ্ডাৰ নিয়মীয়াকৈ পাই যাব অভাৱটো দূৰ কৰিবৰ বাবে কিবা বিশেষ ব্যৱস্থা লোৱা হৈছে নেকি প্ৰশাসনৰ পৰা আমি ডিষ্ট্ৰিবিউটৰ হিচাপে আমাকতো ওপৰৰ পৰা আশ্বাস দিছে হৈ যাব বুলি কৈছে কাৰণ যিহেতু আমাৰ কমাৰ্চিয়েলটো নাই সেইটো এটা আমাৰ প্ৰব্লেম হৈছে হোটেল ৰেষ্টুৰেণ্ট মানুহে আমাক আহি কিনে অকণমান কৈছে যে আমি এইটো হোটেল ৰেষ্টুৰেণ্ট বন্ধ কিন্তু আমাৰ হাততো কোনো বিকল্প উপায় নাই আমি ডিষ্ট্ৰিবিউটৰ তেখেতসকলে আশ্বাস দিছোঁ ওপৰৰ কৰ্তৃপক্ষলৈ আমি যোগাযোগ কৰিছোঁ এইটো নৰ্মেল হৈ যাব আৰু
এই বাণিজ্যিক চিলিণ্ডাৰ যেতিয়া বন্ধ হৈ পৰিছে নিশ্চিতভাৱে হোটেল ৰেষ্টুৰেণ্ট বন্ধ হৈ থাকিব কোৱা হয়, হোটেল ষ্ট'ৰ আল্টিমেটলি আমি শুনামতেতো দিল্লী মুম্বাইত এইবিলাকতো বন্ধ হৈছে। লাহে লাহে এই প্ৰভাৱটো আমাৰ অসমতো পৰিছে। গুৱাহাটী মহানগৰীতো 2 এদিন পিছত আল্টিমেটলি বন্ধ হ'ব। আমি যিহেতু আজি 5 দিনৰ পৰা আমি কমাৰ্চিয়েল চিলিণ্ডাৰ কোনো আমি হোটেল ষ্ট'ৰত আমি ডেলিভাৰী কৰিব পৰা নাই। গতিকে এইটো নিশ্চয় এটা প্ৰভাৱ পৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে এই প্ৰব্লেমটো যাতে সোনকালে ছল্ভ হয়। নিশ্চিতভাৱে এনেধৰণে আচলতে গ্ৰাহকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম দাদা অভাৱ হৈছেনে চিলিণ্ডাৰ অভাৱ হৈছে সেইকাৰণে আহিছোঁ এতিয়া কি হয় নাজানো টিভিক যেতিয়া পাওঁ কিমান দিনৰ পৰা বিচাৰি আছে চিলিণ্ডাৰ পোৱা নাই 10 দিনমান হ'ল এনেই পাই আছিলোঁ এতিয়া বুক কৰিলেও নধৰে হেৰি কয় যে চাৰ্ভাৰ ডাউন বোলে এইটো নম্বৰে লৈ আহিছিলোঁ মই কিন্তু ইয়াতো নধৰে সেইটো কৈছে বম্বে হেৰি বেংগলত এয়াৰবোৰত গেছ নাই হোটেলবোৰ বন্ধ হৈ গৈছে এতিয়া কি হয় নাজানো আৰু কেতিয়া পাওঁ এই ক্ষেত্ৰতো ক'লেই অসুবিধা হৈছে বেছ নাই নিশ্চিতভাৱে গ্ৰাহকসকলেও সেই ক্ষেত্ৰত অসুবিধাত ভুগিছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ গেছ এজেঞ্চিৰ বাহিৰে ভিতৰে যদি আপুনি চাই তেতিয়াহ'লে দেখিবলৈ পাব বিভিন্নজনে ইয়াত শাৰী পাতি থিয় হৈ আছে অপেক্ষা কৰি আছে এটা গেছৰ বাবে বাট আৰু যিহেতু আমি কৈছোঁৱে বন্ধ হৈ পৰিছে আৰু গ্ৰাহক এজন আছে বাইদেউ চিলিণ্ডাৰৰ কিছু অভাৱ হৈছে অসুবিধাত পৰিছে অসুবিধাত অলপ পৰিছোঁ নপৰা নহয় যেতিয়া মানে আমি বুক কৰোঁ হোম ডেলিভাৰী যায় কিন্তু সেইটো যাব পৰা নাই কিন্তু অহা নাই কাৰণে জনাই কিন্তু এনেকুৱাও নহয় যে মানুহ নচলাকো নাই এটা দোকান চোকানবিলাকৰ কি হৈছে নাজানো ঘৰৰ কাৰণে অলপ অসুবিধা হৈছে অহাৰ কাৰণে এতিয়া এওঁলোকে জনাইছে যে প্ৰায় 15,000 চিলিণ্ডাৰ বুক হৈছে কিন্তু আজি মাত্ৰ 300টা চিলিণ্ডাৰহে আহিছে গতিকে এনেধৰণে যদি হয় তেতিয়াহ'লে 2 এদিন পিছত চিলিণ্ডাৰ আপুনি নাপাবই কিন্তু 2 এদিন এতিয়াতে যে আমি নিউজত পাই আছোঁ এইটো চিলিণ্ডাৰবিলাক কোনো অসুবিধা নাই থাকা বুলি কৈছে সেই হিচাপে অহাৰ কাৰণে দিগদাৰ হৈছে নে কিহৰ কাৰণে দিগদাৰ হৈছে তো গম নাপাওঁ আৰু তাৰ পৰা অনাৰ কাৰণে অসুবিধা পাইছে চৰকাৰে জানিব এতিয়া কি কম এতিয়া যুদ্ধৰ কাৰণে হৈছে বাইদেউ যুদ্ধৰ কাৰণে হৈছে বেলেগ একো নাই কিন্তু কেনেকুৱা অসুবিধা হোৱা নাই কৈছে গেছৰ অসুবিধা হোৱা নাই কিন্তু হোটেলবিলাকৰ কাৰণে সিহঁতৰ অসুবিধা হৈছে কিন্তু আমাৰ পাব্লিকৰ কাৰণে এনেকুৱা এটা অসুবিধা হোৱা নাই কিন্তু তেওঁ মানে আমি আহিবলগীয়া হৈছে গেছটো আনিব পৰা নাই কাৰণে আনিব পাৰিলেতো ইমান অসুবিধা নাই আগে পিছে এনেকুৱা হোৱা নাছিলে কিন্তু কিমান দিন ধৰি আপুনি নাটনি পাই আছে কিমান দিন মানে মোৰ 3 দিন হ'ল আজি পাইছোঁ বুকিং কৰিব চেষ্টা কৰি আছে বুকিং আগৰ বুকিংটোৱে পাইছোঁ এতিয়া বৰ্তমান কৰা নাই মই বুকিং নিশ্চিতভাৱে এনেধৰণে আচলতে গ্ৰাহকসকলৰ দুবিধাত পৰিছে গ্ৰাহকসকলেও ক'ৰবাত নহয় ক'ৰবাত অসুবিধাত ভুগিবলগীয়া হৈছে কাৰণ আমি ইতিমধ্যে যিহেতু কৈছোঁৱে যে বাণিজ্যিক আৰু ঘৰুৱা চিলিণ্ডাৰৰ যি নাটনি সেই নাটনিয়ে এই মুহূৰ্তত অসমতো ব্যাপক প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে দিল্লী মুম্বাই চেন্নাই বেংগালুৰু ইত্যাদি যি ৰাজ্য সেই ৰাজ্যত ইতিমধ্যে প্ৰায় বন্ধ হৈ পৰিছে সমান্তৰালকৈ অসমতো বিগত প্ৰায় 5-6 দিন ধৰি বাণিজ্যিক যি চিলিণ্ডাৰ সেই বাণিজ্যিক চিলিণ্ডাৰ ইতিমধ্যে বন্ধ হৈ পৰিছে যাৰ ফলত হোটেল আৰু ৰেষ্টুৰেণ্ট ব্যাপকভাৱে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰতো যদি ক'বলৈ যায় তেতিয়াহ'লে ক'ব লাগিব যে ঘৰুৱা চিলিণ্ডাৰ বিচাৰিও গ্ৰাহকে প্ৰায় 5-6 দিন ধৰি এজেঞ্চিসমূহলৈ আহি আছে কিন্তু তেওঁলোকে গেছ পোৱা নাই গতিকে এনেধৰণৰ এটা গেছৰ অভাৱ এই মুহূৰ্তত অসমতো দেখিবলৈ পোৱা গৈছে যাৰ ফলত এই মুহূৰ্তত অসুবিধাত পৰিছে গ্ৰাহকসকল আমি দাদাৰ সৈতে কথা পাতিম দাদা চিলিণ্ডাৰ নাইকিয়া হৈছে প্ৰায় গতিকে অসুবিধাত পৰিছে অসুবিধা মানে মই এই কৰ্মচাৰী হয় মানে দাদাৰ লগত আহিছোঁ তাৰমানে মই গেছ ল'বলৈ আহিছে গেছ ল'বলৈ আহিছোঁ হয় কিমান দিন ধৰি গেছ পোৱা নাছিলে কিমান দিন মানে সেইটো দাদাহে গম পাব মই সেইটো ক'ব পৰা নাই নিশ্চিতভাৱে আমি আৰু যিসকল গ্ৰাহক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম ইতিমধ্যে আমি কৈছোঁৱে সেই কথা যে এই বাণিজ্যিক চিলিণ্ডাৰৰ ইতিমধ্যেই প্ৰায় নাইকিয়া হৈ গৈছে যাৰ ফলত হোটেল ৰেষ্টুৰেণ্ট প্ৰভাৱ পৰিছে আৰু মধ্যপ্ৰাচ্যৰ এই যি যুদ্ধ সেই যুদ্ধৰ ফলত তেল আৰু গেছৰ সৰবৰাহ প্ৰায় বন্ধ হৈ গৈছে যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে অসমত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আজিৰ তাৰিখত যদি আপুনি এটা গেছ বুকিং কৰিবলৈ যায় তেতিয়াহ'লে তাৰ সময়সীমা বা তাৰ যি দিন সেই দিনো বৃদ্ধি কৰি দিয়া হৈছে আৰু তৎকালীনভাৱে পূৰ্বতে যেতিয়া আপুনি তৎকালীনভাৱে এটা গেছ বুক কৰাৰ লগে লগে পাইছিলে বৰ্তমান সময়ত আপুনি এটা গেছ পাবৰ বাবে এসপ্তাহৰ পৰা 10 দিন পৰ্যন্ত অপেক্ষা কৰিব লাগিব পাৰে ইতিমধ্যে আমি গেছ এজেঞ্চিসমূহৰ সৈতে কথা পাতিছোঁ য'ত তেওঁলোকৰ 15,000 20,000 বুকিং হৈছে তাৰ বিপৰীতে মাত্ৰ 500ৰ পৰা 600 চিলিণ্ডাৰহে সেই এজেঞ্চিটোলৈ আহিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এনেধৰণে অভাৱত পৰিবলগীয়া হৈছে অসমবাসী বা যিসকলে সেই ঘৰুৱা গেছ ব্যৱহাৰ কৰি আছে তেওঁলোকে এনেধৰণে অভাৱত পৰিবলগীয়া হৈছে গতিকে নিশ্চিতভাৱে এই যি মধ্যপ্ৰাচ্যৰ যুদ্ধ সেই যুদ্ধৰ প্ৰভাৱ এনেধৰণে অসমত দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এতিয়া বাণিজ্যিক আৰু ঘৰুৱা চিলিণ্ডাৰৰ যি নাটনি সেই নাটনি এতিয়া ব্যাপক হাৰত দেখিবলৈ পোৱা গৈছে যদি এনেধৰণে এই নাটনি চলি থাকে তেতিয়াহ'লে অনাগত দিনত হয়তো গেছৰ যি গেছ সৰবৰাহ অৰ্থাৎ গেছ যি আপুনি ল'বলৈ আহে এজেঞ্চিলৈ তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে গেছ নাপাব অৰ্থাৎ আজিৰ দিনটোতেই সেই গেছৰ অভাৱ দেখিবলৈ পোৱা গৈছে এটা গেছ পাবৰ বাবে এসপ্তাহৰ পৰা 10 দিন পৰ্যন্ত
সকলোৱে অপেক্ষা কৰিবলগীয়া হৈছে আৰু অনাগত দিনত হয়তো আৰু ইয়াৰ সময়সীমা বৃদ্ধি হ'ব পাৰে। গতিকে আপোনাৰ হাততো যদি গেছ নাই বা আপোনাৰ ঘৰতো যদি গেছ নাই তেতিয়াহ'লে তৎকালীনভাৱে সেই গেছটো ভৰোৱাৰ ব্যৱস্থা কৰক, সেই গেছটো এজেঞ্চিৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰক। নাইটোবা আপুনিও এই মধ্যপ্ৰাচ্যৰ যি যুদ্ধ, সেই যুদ্ধৰ ফলত অসমত যি প্ৰভাৱ গেছৰ, সেই গেছৰ অভাৱত আপুনিও ভুগিব পাৰে। নিশ্চিতভাৱে সেই কথাটো যেতিয়া এটা গেছৰ নাটনি হ'ব বা যিকোনো বস্তু এটা যেতিয়া নাটনি হয় তেতিয়া নিশ্চিতভাৱে সেই বস্তুটোৰ মূল্য বৃদ্ধি হ'বই। আৰু ক'লা বজাৰৰ কথা আপুনি যিটো কৈছে, কাৰণ ইয়াৰ পূৰ্বেও যেতিয়া 900 টকাত এটা গেছ পোৱা যায় বা 950 টকাত এটা গেছ পোৱা যায় ঘৰুৱা গেছ, তেতিয়া সেই গেছটোৰ ক'লা বজাৰত যদি আপুনি কিনিবলৈ যায় তেতিয়াহ'লে তাৰ মূল্য প্ৰায় 1200 পৰা 1300 হৈ যায়। গতিকে এই সময়ত, অৰ্থাৎ যি সময়ত গেছৰ সৰ্বাধিক নাটনি হৈছে, এগৰাকী গ্ৰাহকে বা এজন গ্ৰাহকে এটা গেছ বুকিং কৰি প্ৰায় 10 দিনলৈ অপেক্ষা কৰিবলগীয়া হৈছে। এজেঞ্চিসমূহত গেছ আহিবলৈ বন্ধ হৈ গৈছে এক প্ৰকাৰ। গতিকে তেনেস্থলত যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে ক'লা বজাৰত এইসমূহ এতিয়া প্ৰায় 1500 বা 2000 টকাত বিক্ৰী হৈছে। সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এই যি গেছৰ মূল্য, সেই গেছৰ মূল্যও স্বাভাৱিকতে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া স্বাভাৱিক কথা, কাৰণ যি সৰ্বাধিক ৰূপত গেছৰ এতিয়া নাটনি হৈ পৰিছে, সেই গেছৰ নাটনিয়ে নিশ্চিতভাৱে সকলোতে প্ৰভাৱ পেলাইছে। গতিকে ইয়াত দাম বৃদ্ধি হ'ব। সমান্তৰালকৈ দাম বৃদ্ধি হোৱাতকৈ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আপুনি যদি আজিৰ তাৰিখত আমি যিটো খবৰ পাইছোঁ যে এটা এজেঞ্চিত যদি 15,000 গেছ বুকিং হয়, তাত মাত্ৰ 300টা, তাৰ বিপৰীতে 300-400 গেছ আহে। তেনেধৰণে যদি চলি থাকে তেতিয়াহ'লে আপুনি অধিক দাম দিও এটা চিলিণ্ডাৰ পাবৰ বাবে হাবাথুৰি খাবলগীয়া হ'ব পাৰে, এনেধৰণৰ পৰিস্থিতি আহিবলগীয়া হ'ব পাৰে। গতিকে সেই পৰিস্থিতিও বেছি দূৰ নহয়। যদি এনেধৰণে চলি থাকে, গেছৰ যদি নাটনি হয়, তেতিয়াহ'লে আপুনি সৰ্বাধিক টকা দিয়ে, অৰ্থাৎ 1200 টকা চিলিণ্ডাৰটো বা 1000 টকা চিলিণ্ডাৰটো যদি আপুনি 1500 টকাও দিয়ে, তেতিয়াহ'লে হয়তো আপুনি এটা গেছ গুৱাহাটীত নাপাব পাৰে বা এটা গেছ বিচাৰি হাবাথুৰি খাবলগীয়া হ'ব পাৰে।